আমাৰ গেলাম আছে নে আপোনাৰ ঘৰত? পাৰিব গেলাম বেলাম। এই দাবা চেন্দেল তোৰ ভৰলে মত তাতে। হেল্ল'। তই কিটা লৈ ফেলাই যা মই খাই এই কিটা লৈ যো। এই খাৰাকে ভাত দিছে। কমাল গেলাম নি? অ, তাড়াতাড়ি আ। দাদা গেলাম ফেলাম দি আছে ঘৰত। এই ফাইট ফাইট তাড়াতাড়ি। এই জবর চিকেন না জবর চিকেন না। তই মনে দিছনে মনে ভৰাই দি মই যায়। না আমি ৰাতিপুৱা গম পালোঁ 7টামান বজাত যে ইয়াৰ পৰা যিবিলাক মানে গৰু দিবলৈ অহা মানুহ তেওঁলোকে কৈছে যে পথাৰত বহুত তেলময় হৈ গৈছে পথাৰখন। তাৰপিছত তেওঁলোকে মানে ভয় খাইছে অলপ কৰবা কি কথা। তাৰপিছত আমাৰ সভাপতি মহোদয়ে সভাপতি কোনোবা কৈছে আমাৰ গেৰুৱা মানে আমাৰ য'ত ঘটনাটো হৈছে সেইটো গেৰুৱা নহয়, সেইটো অভয়পুৰ। কিন্তু মানে গেৰুৱাই আৰু এলেকাটো আমি গেৰুৱা বুলি ক'ব পাৰোঁ। আৰু এইটো আমাৰ ইয়াত মানে এখন অসম বিখ্যাত বা আমাৰ যিটো চেণ্ট্ৰেল অফিচ আছে RRL RRS আৰু তাৰ পিছতে তাৰমানে ৱালৰ লগতে একেলগে আমি দেখিলোঁ যে কোনো দুৰ্বৃত্ত এইটো সংঘটিত কৰিছে। মানে গাঁত খনা এটা দেখিছোঁ, কিন্তু অইলৰ মানুহ আহিলেহে কথাটো গম পোৱা যাব কি হৈছে কি হোৱা নাই। এতিয়ালৈকে অইলৰ মানুহ আহিছে যদিও তেওঁলোকে মানে বিশেষজ্ঞবিলাক অহা নাই। তেল ওলোৱাটো বন্ধ হৈছে। যে আমি লগে লগে আমাৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি মাননীয় অচ্যুতানন্দ দাস তেখেতে গম পালে আৰু তেখেতক কোনোবাই অৱগত কৰিলে আৰু তেখেতে মোক কৰিলে আৰু মই লগে লগে প্ৰশাসনৰ লগত যোগাযোগ কৰোঁ, স্থানীয় প্ৰশাসনৰ লগত আৰু আৰক্ষী বিষয়াৰ লগত যোগাযোগ কৰোঁ, হাজো থানাৰ লগত। ইণ্ডিয়ান অইলৰে হ'ব বোধহয়, আমি হ'ব পাৰে ইণ্ডিয়ান অইলৰে হ'ব পাৰে। তাৰপিছত মানে পাইপ ফাটিছে এইটো মানে ফুটাইছে নে ফাটিছে তেওঁলোকৰ বিশেষজ্ঞ আহিলে গম পাব। এতিয়া তেল চোৰ ওলাব পাৰে ডাঙৰ কথা নহয়। হয়, আৰু এইটো মানে যিটো ঠাইত হৈছে ঘটনাটো এটা আইচলেটেড ঠাই। মানুহ সাধাৰণতে নাযায় তালৈকে। মানে যেতিয়া গৰখীয়াবিলাক কেতিয়াবা আহে হয়তো বা পথাৰৰ মাজেৰে খেতি কৰিব তেতিয়া মানুহবিলাক আহে, কিন্তু মানুহবিলাকৰ যথেষ্ট ক্ষতি হ'ল। এই যিবিলাক তেল বিয়পি গৈছে চাৰিওফালে আৰু বিয়পি এতিয়া এইখিনি ঠাইত খেতি নহ'ব আৰু খেতিপথাৰখিনি নষ্ট হ'ল। এতিয়া ৰাইজে তেল নিছে আৰু তেলবিলাক এনেই পৰি গৈছে, সেইকাৰণে ৰাইজে লৈ গৈছে। আৰু তেল ওলোৱা দেখি মানুহে ভাবিছে ভাল পাইছে, কিছুমানে ঘৰ ষ্টক কৰিছে, কিছুমানে গাড়ী চলাব এনেই পাইছে, গতিকে লৈ গৈছে বহুত মানুহে। তেল নিছে বহুত নিছে, অলপ নহয় বহুত নিছে। আলকাট্ৰা খাই তেনেকুৱা কথা যে বহুত মানুহে তেলবিলাক লৈ গৈছে। আৰু এতিয়াও মানুহ আহি আছে তেল খোৱাৰ খবৰ পাইছে, ওচৰৰ গাঁওবিলাকৰ পৰা আহিছে মানুহ তেল নিবৰ কাৰণে যে গেৰুৱাত তেল ওলাইছে এনেকুৱা এটা খবৰ পাইছে, আৰু সেই খবৰটোত মানুহে আহিছে তেল নিবলৈ। বহুত ঠাইৰ পৰা মানুহ খুদ বৈছে, মানুহৰ খুদ বৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।